অসমৰ চাকৰি খবৰ প্ৰথমে পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেল assamguru.com আৰু প্ৰেছ কৰক বেল আইকন। নমস্কাৰ, আসাম গুৰুলৈ স্বাগতম জনাইছোঁ। তো আজি এটা বিশেষ ভিডিঅ' লৈ অনা হৈছে, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চৰকাৰী চাকৰিৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে গম পাব। তো ইয়াতে আছে চাওক, হাউ টু ফিল আপ ষ্টেণ্ডাৰ্ড ফৰ্ম আসাম গেজেট পাৰ্ট 9। তো ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে সকলো চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিবোৰ এডভাৰটাইজমেণ্টত অফলাইন যোগে এপ্লাই কৰিবলৈ কয়, তো সেই সকলোবোৰতে এইখন ষ্টেণ্ডাৰ্ড ফৰ্মেই প্ৰয়োজন হয়। এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিবলগীয়া হয়। আৰু এইখন কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে গম পাব। তো এইখনেই হৈছে ষ্টেণ্ডাৰ্ড ফৰ্ম। ইয়াতে চাওক, আসাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। তো এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা দিবলগীয়া হয়। তো ইয়াতে আছে 19টা পইণ্ট, এই পইণ্টকেইটাৰ বিষয়ে কোৱা হ'ব। তো এইখন চাওক, এইখন প্ৰথমতে ফিল আপ কৰিবলৈ হ'লে আপোনালোকে ব্লেক অৰ্থাৎ কলা বা নীলা বল পেন ল'ব। যিটো বল পেন পোৱা যায়, সেই বল পেনেৰেহে এই ফৰ্মখন ফিল আপ কৰিব। তো ইয়াতে প্ৰথমতে আছে চাওক, টু দা বুলি লিখাৰ পিছত আপোনালোকে ইয়াতে এডভাৰটাইজমেণ্টত লিখা থাকিব যিটো ঠিকনা বা এড্ৰেছলৈকে এই এপ্লিকেশ্যনখন পঠাবলৈ কৈছে, সেইটো এড্ৰেছটো ইয়াতে লিখিব লাগিব। তো তাতে এডভাৰটাইজমেণ্টত এইটো থাকিব। তো ইয়াৰ পিছত নেম অফ দ্য পোষ্ট, আপোনালোকে যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টটোৰ নাম বা পদটোৰ নাম লিখিব লাগিব। ইয়াৰ পিছত আছে ডিপাৰ্টমেণ্ট বা অফিচ। তো আপোনালোকে যিটো ডিপাৰ্টমেণ্ট, যে মেডিকেল হ'লে মেডিকেল বা DC অফিচ বা যিটো ডিপাৰ্টমেণ্ট হয় সেই ডিপাৰ্টমেণ্টৰ নামটো লিখিব লাগিব। ইয়াৰ পিছত আছে 1 নম্বৰ পইণ্ট, নেম ইন ফুল ব্লক লেটাৰ। ইয়াতে আপোনালোকৰ নামটো সম্পূৰ্ণ কেপিটেল লেটাৰত লিখিব লাগিব। ইয়াৰ পিছতে আছে 2 নম্বৰত প্ৰেজেণ্ট এড্ৰেছ। আপোনালোকৰ বৰ্তমানৰ ঠিকনাটো ইয়াতে লিখিবলৈ কৈছে। গোটেইখিনি লিখি দিব, আপোনালোকৰ যিটো গাঁৱৰ নাম বা পোষ্ট অফিচ, পুলিচ ষ্টেচন, গোটেইখিনি লিখি দিব। ইয়াৰ পিছতে পাৰ্মানেণ্ট এড্ৰেছ হ'লে আপোনালোকৰ পাৰ্মানেণ্ট যিটো ঠিকনা হয় সেইটো ইয়াতে লিখি দিব। ইয়াৰ পিছত আছে ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ। ইয়াতে আপোনালোকৰ দেউতাৰ নাম আৰু এড্ৰেছটো লিখিব লাগিব। ইয়াৰ পিছত আছে প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট এণ্ড PO। আপোনালোকে যিটো জেগাত জন্ম পাইছে, তো সেই জন্মৰ জেগাখিনিৰ নাম, লগতে পুলিচ ষ্টেচনৰ নাম, পোষ্ট অফিচ, জিলা, গোটেইসমূহৰ নাম লিখিবলৈ কৈছে। ইয়াৰ পিছত আছে হাউ আৰ ইউ চিটিজন অফ ইণ্ডিয়া এণ্ড ইফ চ' হাউ। তো ইয়াতে সুধিছে আপোনালোকে ভাৰতীয় নাগৰিক হয় নে নহয়, আৰু যদি নাগৰিক হয় কেনেকৈ হয়। তো ইয়াতে আপোনালোকে লিখিব লাগিব য়েছ বাই বাৰ্থ, অৰ্থাৎ জন্মসূত্ৰে মই নাগৰিক হয় সেই বুলি লিখিব লাগিব। য়েছ বাই বাৰ্থ বুলি লিখিলেই হ'ব। ইয়াৰ পিছত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড অলছ' দ্য নেম এণ্ড ফুল এড্ৰেছ। তো আপোনালোকে যিটো শিক্ষা, মানে আপোনালোকৰ যিটো হায়েষ্ট শিক্ষাটো পাছ কৰিছে, ডিগ্ৰী হওক বা হাই ছেকেণ্ডেৰী হওক, যিটো মানে হায়েষ্ট কোৱালিফিকেশ্যন হয় সেইটো ইয়াতে লিখিব লাগিব। আৰু আপোনালোকৰ কলেজখনৰ নামটো লিখিব লাগিব। কলেজখনৰ নামৰ লগতে এড্ৰেছটো লিখিব লাগিব, কলেজৰ এড্ৰেছটো। আৰু ইয়াৰ পিছত আছে আদাৰ কোৱালিফিকেশ্যন। আপোনালোকৰ আদাৰ অন্য যদি কিবা কোৱালিফিকেশ্যন আছে, তো সেইটো লিখিব লাগিব ইয়াতে। বা যদি বা কম্পিউটাৰৰ কোৱালিফিকেশ্যন আছে অন্য কিবা, তো সেইটোও লিখিব পাৰে। তো ইয়াৰ পিছতে 9 নম্বৰ পইণ্টটোত আছে কমিউনিটিত আপোনালোকে ইয়াতে লিখিব লাগিব আছামিজ বুলি লিখিব লাগিব। আৰু ইয়াৰ পিছত আছে চাওক, ষ্টেট ইয়ৰ ৰিলিজন। তো ইয়াতে আপোনালোকে লিখিব লাগিব হিন্দু বুলি লিখিব লাগিব। ইয়াৰ পিছত আছে আৰ ইউ এ মেম্বাৰ অফ চিডিউল কাষ্ট অৰ চিডিউল ট্ৰাইব। আপোনালোকে যদি SC ST কোনোবা কাষ্ট আছে তেতিয়াহ'লে যদি আছে য়েছ লিখিব, যদি নাই ন' লিখিব। যদি SC ST কাষ্ট আছে তেতিয়াহ'লে যিখন চাৰ্টিফিকেট পোৱা যায় সেইখন চাৰ্টিফিকেটো ইয়াৰ এপ্লিকেশ্যন ফৰ্মৰ লগত গাঁঠি দিব লাগিব। ইয়াৰ পিছত আছে এজ অন 1 জানুৱাৰী 20। তাৰপিছত ইয়াতে আপোনালোকে লিখিব লাগিব যিটো বৰ্তমান চন চলি থাকে, 2022 হ'লে 2022 চন। তো 2022 জানুৱাৰী 1 জানুৱাৰী 2022ৰ মতে আপোনালোকৰ বয়স কিমান হৈছে, তো সেইটো সুধিছে ইয়াতে। আৰু ইয়াতে যিটো বয়সটো বিচাৰিছে মেট্ৰিকৰ চাৰ্টিফিকেট মতেহে চাব। তো সেইমতে আপোনালোকে বয়সটো আপোনালোকৰ কিমান বছৰ হৈছে, কিমান মাহ বা কিমান দিন হৈছে এইটো লিখি দিব লাগিব ইয়াতে। ইয়াৰ পিছত আছে প্ৰেজেণ্ট অকুপেশ্যন। আপোনালোকে বৰ্তমান যদি কিবা কাম কৰি আছে, কি কাম কৰি আছে সেইটো ইয়াতে জনাবলৈ কৈছে। যদি কৰিছে য়েছ বুলি দিব, যদি কৰা নাই ন' বুলি দিব। প্ৰিভিয়াছ এপইণ্টমেণ্ট, যদি আগতে কিবা কাম কৰিছিল তেতিয়াহ'লে য়েছ, বা যদি কৰা নাই ন' দিলেই হ'ব। আৰু ইয়াৰ পিছত আছে আৰ ইউ টেম্পৰাৰী ৰিটেন্স পাৰ্চনেল টেম্পৰাৰী ডিপাৰ্টমেণ্ট গভট অফ আছাম। আপোনালোকে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত কিবা টেম্পৰাৰী হিচাপত কাম কৰি আছে
নে নাই সেইটো বিচাৰিছে। তো আপোনালোকে যদি কাম কৰিছে তেতিয়াহ'লে য়েছ দিব পাৰে, যদি কাম কৰা নাই একো তেতিয়াহ'লে ন' দিলেই হ'ব। ইয়াৰ পিছত আছে আৰ ইউ ট্ৰেইনড অৰ মেম্বাৰ অফ নেশ্যনেল কেডেট কৰ্পছ অফ টেৰিটৰী আৰ্মি ট্ৰেইনড হোম গাৰ্ডছ। তো ইয়াৰে আপোনালোকে কিবা ট্ৰেইনিং কৰিছে নেকি এইবিলাক সুধিছে। যদি কৰিছে য়েছ বুলি দিব, যদি কৰা নাই ন' বুলি দিলেই হ'ব। তো ইয়াৰ পিছৰ পইণ্টটো আছে 15 নম্বৰ পইণ্ট এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো এইটো সম্পূৰ্ণ জৰুৰী হয়। তো এইটো গোটেইবোৰ চৰকাৰী চাকৰিত এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে। তো এইটোৰ আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। ইয়াৰ পিছত আছে ৱেডাৰ দিয়াৰ ইজ এনি গভড অৰ ছেমি গভড এমপ্লয়িজ ইন ইয়ৰ ফেমিলি ইফ এনি। যদি আপোনালোকৰ ঘৰৰ কোনোবা সদস্য গভমেণ্টৰ আণ্ডাৰত চাকৰিয়াল হয় তেতিয়াহ'লে চাকৰি কৰি আছে নে নাই তো সেইটো জানিব বিচাৰিছে। তো যদি কৰি আছে তেতিয়াহ'লে য়েছ দিব, যদি কৰা নাই ন' দিলে হ'ব। যদি কৰি আছে কি পোষ্টত আছে তো সেই গোটেই পোষ্টখিনি নাম চাম গোটেই লিখি দিব লাগিব। যদি কৰা নাই কেৱল মাত্ৰ ন' দিলেই হৈ যাব। ইয়াৰ পিছত আছে ফেমিলি ইনকাম চাৰ্টিফিকেট ফ্ৰম গাঁও পঞ্চায়ত DC SDO। যদি আপোনালোকৰ ইয়াতে চাওক এইটো পইণ্টটোত আপোনালোকৰ ফেমিলিৰ ইনকাম চাৰ্টিফিকেট বিচৰা হৈছে। তো ইনকাম চাৰ্টিফিকেট এইটো আপোনাৰ যদি এইটো নিদিলেও কথা নাই, এইটো কেৱল ন' দিলেই হৈ যাব। আৰু কিছুমান এডভাৰটাইজমেণ্ট এইটো মানে বিচাৰে, সেইটো চাই ল'ব। ফেমিলি ইনকাম চাৰ্টিফিকেট যদি বিচাৰে এডভাৰটাইজমেণ্টটোত তেতিয়াহ'লে ইয়াতে তো চাৰ্টিফিকেটখন ইয়াৰ লগত য়েছ বুলি কৈ পেলাই আপোনালোকে ইয়াৰ লগত গাঁঠি দিব লাগিব। ইয়াৰ পিছত আছে এক্সামিনেশ্যন চেণ্টাৰ। ইয়াতে আপোনালোকৰ পৰীক্ষাৰ যিটো চেণ্টাৰ ক'ত পাতিব সেইটো এডভাৰটাইজমেণ্টত যদি কোৱা থাকে, চেণ্টাৰটো যদি মেনশ্যন থাকে তেতিয়াহ'লে ইয়াতে লিখি দিব পাৰে, নাইবা যদি মেনশ্যন নাথাকে তেতিয়াহ'লে এইটো ডাইৰেক্টলি ব্লেংক ৰাখি দিব, অৰ্থাৎ খালী ৰাখি দিব, এইটো কোনো লিখাৰ প্ৰয়োজন নাই। ইয়াৰ পিছত আছে আই এম কেণ্ডিডেট ফৰ দ্য পষ্ট। আপোনালোকে যিটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পষ্টটোৰ নামটো লিখিব লাগিব, পষ্ট বা পদৰ নাম। তো ইয়াতে পদটোৰ নামটো লিখি দিব। ইয়াৰ পিছত আছে ট্ৰেজাৰী চালান অফ ৰুপিজ। তো ইয়াতে আপোনালোকৰ যিটো ট্ৰেজাৰী চালানযোগে যদি আপোনালোকে পইচাটো পে' কৰিছে, এপ্লিকেশ্যন ফৰ্মত কেতিয়াবা ট্ৰেজাৰী চালান পইচা পে' কৰিব লাগে। যদি পইচা কাটিছে তেতিয়াহ'লে ইয়াৰে পইচাটো লিখি দিব। যদি আপোনালোকে কোনো ধৰণৰ ট্ৰেজাৰী চালান কটা নাই তেতিয়াহ'লে ইয়াতে কোনো ধৰণৰ একো লিখিব নালাগে, ইয়াতে খালী ৰাখি দিলে হ'ল। ইয়াৰ পিছত আছে টু বি ফিল বাই দ্য কেণ্ডিডেট ডেট। ইয়াতে যিদিনাখন এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰে সেইদিনাখনৰ তাৰিখটো লিখি দিলে হ'ল, আৰু প্লেচ যিটো জেগাৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিছে সেই জেগাখিনিৰ নাম লিখিলে হ'ল। তো ইয়াতে চাওক ছিগনেচাৰ অফ কেণ্ডিডেট, ইয়াতে আপোনালোকৰ ছিগনেচাৰটো কৰিব লাগিব। তো ইয়াৰ পিছতে জানো আহক, ইয়াতে যিখন এপ্লিকেশ্যন ফৰ্ম আছে ইয়াতে সন্মুখত আছে ইয়াতে ফটো। ইয়াতে ফটো আপোনালোকৰ একপি ফটো লগাব লাগিব, যিটো ফটো কপি আপোনালোকে আঠা সহকাৰে লগাব লাগিব। তো ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্টত কোৱা থাকিব, যদি কালাৰ ফটো লাগে তো খুব সম্ভৱ কালাৰ ফটো বিচাৰে, তো কালাৰ পাছপৰ্ট চাইজ ফটো কপি ইয়াতে লগাই দিব, আঠা লগাই দিব। আৰু ইয়াৰ পিছত চাওক, যেতিয়া আঠা লগাই দিব, আঠা লগাই দিয়াৰ পিছত ইয়াতে ওপৰত আপোনালোকৰ ছিগনেচাৰটো কৰি দিব। ইয়াতে আঠা লগোৱাৰ পিছত ছিগনেচাৰটো ওপৰত কৰি দিব পাৰিব ফটোৰ ওপৰত। আৰু ইয়াৰ পিছত কিছুমান এডভাৰটাইজমেণ্টত ইয়াতে আপোনালোকৰ 2 কপি এক্সট্ৰাকৈ ফটো বিচাৰে। তো সেই ফটো কপি যদি 2 কপি ফটো এক্সট্ৰাকৈ বিচাৰে তেতিয়াহ'লে সেই ফটো 2 কপিত পিছফালে আপোনালোকৰ ছিগনেচাৰসমূহ লিখি দিব, আৰু সেই ছিগনেচাৰটো লিখি পেলাই ইয়াতে আপোনালোকে ছাইডত গাঁঠি দিব পাৰিব এপ্লিকেশ্যন ফৰ্মৰ লগতে। আৰু এপ্লিকেশ্যন ফৰ্মখনৰ লগতে ইয়াতে আপোনালোকে কোনো ধৰণৰ মোবাইল নাম্বাৰ লিখি দিয়াৰ জেগা নাই। তো আপোনালোকে ইয়াতে ওপৰৰ এটি কোণত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে লিখি দিব। হোৱাটছএপ নাম্বাৰ হ'লে হোৱাটছএপ নাম্বাৰ হ'লে বেছিকৈ ভাল, হোৱাটছএপ নাম্বাৰটো দি দিব ইয়াতে ওপৰৰ কোণাত। আৰু আপোনালোকৰ যদি ইমেইল ID আছে ইমেইল IDটো ইয়াতে কোণাত লিখি দিব, যিটো বহুত জৰুৰী হয়। মোবাইল নম্বৰ আৰু ইমেইল ID এই দুটা বহুত জৰুৰী হয়, তো এইটো মন কৰিব। তো এইটোৱে আছিলে আপোনালোকক জনাবলগীয়া কথা। এইখনেই হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম, এইখন আপোনালোকৰ বহুত লাগতিয়াল হয়। এইখন গভমেণ্ট চাকৰিত এইখন ফিল আপ কৰি পেলাই জমা দিব লাগে। তো অসম চৰকাৰৰ গোটেই এডভাৰটাইজসমূহ জনাৰ কাৰণে আমাৰ অফিচিয়েল ৱেবছাইট assamguru.com ভিজিট কৰিব। এইটো হ'ল টোটেল ডিটেইলছ। ধন্যবাদ ফ্ৰেণ্ডছ, আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।